আজি আজিনো বাহিৰ অসমবাসী ৰাইজলৈ ৰঙালী বিহুৰ শুভেচ্ছা থাকিল। মাছ আমাৰ ইয়াত এটা আছে বাহু ২৬ কেজি ওজনৰ, ৰৌ আছে 10 কেজি, বাহু সৰু চাইজ আছে 7 কেজি, 5 কেজি, 6 কেজি, চিতল আছে 6 কেজি, 7 কেজি, মিৰিকা আছে 8 কেজি, 10 কেজি। বাহু 1000 টকা, ৰৌ মাছ 10 কেজি ওজনৰ আছে 1000 টকা, খৰিয়া 1000 টকা, 1000 টকা। চিতল বৰ্তমানলৈকে ঠিকে আছে, ইমান বেয়া দেখা নাই বাৰু। কমিছে আগত, যোৱা বছৰতকৈ দামটো কমিছে। হয়, দামটো কমিছে। যোৱা বছৰ চিতল মাছৰ 1500 2000 টকা আছিলে, এইবাৰ 1000 1200 টকা। মাছ ঠিকে আছে, ইয়াৰে হয় চব লোকেল মাছ। কাজিৰঙাৰ আশে পাশে থকা বিল, নদী, পুখুৰী এইবোৰৰে মাছ। বিহু বাম্পাৰ অফাৰ বুলি ক'বলৈ আপোনাৰ হাঁহ আছে 650 টকা, লোকেল মুৰ্গী আছে 400 টকা, ব্ৰইলাৰ আছে 220 টকা। গ্ৰাহক এতিয়া খুলিছোঁহে দোকান, আহি খুলিছোঁহে দোকান এতিয়া। ভাল হ'ব লাগে। আগতকৈ অলপ কমাইছোঁ। মাছ এইবাৰ বহুত ভেৰাইটিজ মাছ ওলাইছে বোকাখাটত। আৰু এটা কথা কি, আন বছৰৰ তুলনাত এইবাৰ বজাৰত মাছৰ দামটো ইমান বৃদ্ধি পোৱা নাই, যি ধৰণে বৃদ্ধি পাব বুলি আমি ভাবিছিলোঁ গ্ৰাহক হিচাপে। বোকাখাটৰ বজাৰত মাছৰ ৰেটটো মানে মই জনাত মানে অন্য মাৰ্কেটতকৈ বহুত ভাল। সেইকাৰণে গ্ৰাহকৰ ভিৰটো ৰাতিপুৱাৰ পৰাই বোকাখাটত বহুত বেছি, আৰু বহু দূৰ দূৰণিৰ গ্ৰাহক আহিছে। আন বজাৰৰ তুলনাত বোকাখাটৰ মাছৰ ৰেটটো সঁচাকৈ বৰ গ্ৰহণযোগ্য। আমি সেইকাৰণে বোকাখাটৰ ব্যৱসায়ীসকলক আমি আমাৰ ফালৰ পৰা ধন্যবাদ জনাইছোঁ। সকলো ৰাইজকে যাতে অলপ সস্তাত মাছ খুৱাব পাৰে আমি কামনা কৰিছোঁ। মানে 23 কেজি 25 কেজি এনেকৈ ওজনৰ বাহু মাছ ওলাইছে। 23 কেজি 25 কেজি এনেকুৱা বাহু ওলাইছে বোকাখাটত। মাছ তাকে চাইছোঁ, এই আৰি ওলাইছে, বাহু এইবিলাক পিঠিয়া ওলাইছে, তাকে চাই আছোঁ। দাম বৰ বেছিও নহয়, মোটামুটি কৈছে আৰু বিহু বজাৰ অকণমান দাম হ'বই আৰু সেইটো। যোৱাবাৰ সমানে আছে, চাইছোঁ এতিয়া কথা। এইবাৰ অকণ কমিছেও, 2-এটা মাছৰ দাম কমকৈ কৈছে তেওঁলোকে। হয়, মই আৰিটোকে চাইছোঁ, এইটো আৰিটো ল'ম বুলি ভাবিছোঁ। তাকে চাইছোঁ, এই আৰি ওলাইছে, বাহু এইবিলাক পিঠিয়া ওলাইছে, তাকে চাই আছোঁ। দাম বৰ বেছিও নহয়, মোটামুটি কৈছে আৰু বিহু বজাৰ অকণমান দাম হ'বই আৰু সেইটো। যোৱাবাৰ সমানে আছে, চাইছোঁ এতিয়া কথা। এইবাৰ অকণ কমিছেও, 2-এটা মাছৰ দাম কমকৈ কৈছে তেওঁলোকে। হয়, মই আৰিটোকে চাইছোঁ, এইটো আৰিটো ল'ম বুলি ভাবিছোঁ।